বন্ধুসকল যদিহে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছিল তেনেহ'লে আপোনালোকে নিশ্চয় গম পায় যে সেই বাঁহৰ টুলখন বনোৱাৰ পাছত মোৰ ওচৰত এই বাঁহৰ টুকুৰাটো থাকি গৈছিল। আৰু যদিহে আপোনালোকে সেই আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। এই ভিডিঅ'টোৰ শেষতে মই দি দিম, ঠিক আছে? আৰু এতিয়া মেইন কথাটো হ'ল যে মানুহে আজিকালি সকলোফালে কেৱল সকলো কামতে প্লাষ্টিক ইউজ কৰিবলৈ ধৰিছে। প্লাষ্টিকৰ পৰা কিমান পলিউশ্যন হৈ আছে সেই কথাটো মই আপোনালোকক আকৌ পুনৰ এবাৰ কোৱাটো কোনো প্ৰয়োজন নাই, আপোনালোকে নিশ্চয় জানেই। গছ-গছনিবোৰ যিহেতু নেচাৰেল বস্তু, ইয়াক আমি এটা প্লাষ্টিকৰ কভাৰ দিয়া কষ্ট দিয়াৰ দৰেহে হৈছে। গতিকে আজি আপোনালোকক মই এটা অনুৰোধ কৰিম যে আপোনালোকে নিজৰ ঘৰত প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কম কৰি এই নেচাৰেল বস্তুবিলাক ব্যৱহাৰ কৰিবলৈ লওক। আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে শিকি লওক যে কেনেদৰে নিজৰ ঘৰতে আপুনি এটুকুৰা বাঁহৰ সহায়তে ফুলৰ টাব বনাব পাৰিব। তো তেতিয়া আপোনালোকেও নিজৰ ঘৰতে নেচাৰেলি সকলোবিলাক কাম কৰিব পাৰিব। মোৰ কথাখিনিৰ মাজতে আপোনালোকে দেখিলে যে মই কিদৰে এই বাঁহৰ টুকুৰাটো কাটি উলিয়ালোঁ। অসমৰ সকলোৰে ঘৰতে ব্যৱহাৰ কৰা এটা বস্তু হৈছে এখন কটাৰী, আৰু সেই কটাৰীখনেৰে মই সুন্দৰকৈ এই বাঁহৰ যিকেইটা গাঁঠি আছে সেই গাঁঠিকেইটা কাটি মিহি কৰি ল'লোঁ। টাবটোত ফুল পুলি ৰুবৰ বাবে আমি মাটি ভৰাব লাগিব, আৰু সেই মাটিখিনি ভৰাবৰ বাবে ওপৰৰ যিটো ঢাকন আছে এই অংশটো আমি এনেদৰে কাটি এৰুৱাই পেলাব লাগিব। আপোনালোকে দেখিছে যে মই কিদৰে কাটি আছোঁ। ইয়াৰ ওপৰ অংশটো কাটি এৰুৱাই পেলোৱাৰ পাছত ই দেখিবলৈ এনেকুৱা হৈ পৰিছে, আৰু মোৰ মতে এতিয়াৰ পৰা ই খুব সুন্দৰ হৈ পৰিছে। আপোনালোকে দেখিছে যে বাঁহবোৰৰ ওপৰত এটা মিহি আৰু টান আৱৰণ থাকে। এই আৱৰণটো যদি থাকে তেনেহ'লে ইয়াৰ ওপৰত বাৰ্ণিছ বা যিকোনো পলিচ ভালদৰে নধৰে। আপোনালোকে যদি বাৰ্ণিছ নমৰাকৈ ইয়াক ইউজ কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াক এনেকৈ থাকিবলৈ দিব, আৰু যদি আপোনালোকে বাৰ্ণিছ বা কিবা পলিচ মাৰে তেনেহ'লে ইয়াৰ ওপৰৰ আৱৰণটো কটাৰীৰে চুচি দিব। ওপৰটো চুচি দিয়াৰ পাছত ইমান সুন্দৰ এটা ৰূপ লৈছে আপোনালোকে দেখিব পাৰিছে নিশ্চয়। আমি যিহেতু ইয়াক এটা ওলমাই থোৱা টাব বনাইছোঁ, গতিকে ইয়াক ওলমাই থবৰ বাবে ৰছী লগাব লাগিব, আৰু ৰছী লগাবৰ কাৰণে মই ড্ৰিল মেচিনেৰে ফুটা কৰিছোঁ। মোৰ ওচৰত ড্ৰিল মেচিন আছে, গতিকে মই ড্ৰিল মেচিনেৰে কৰিছোঁ। কিন্তু যদি আপোনাৰ ওচৰত ড্ৰিল মেচিন বা কিবা এনেকুৱা ধৰণৰ বস্তু নাই তেনেহ'লে আপুনি এডাল জোঙা লোহাৰ বা তেনেকুৱা ধৰণৰ জোঙা কিবা বস্তু ইউজ কৰিব পাৰে। বন্ধুসকল, বাৰ্ণিছ কৰি দিলে বাঁহৰ যিকোনো এটা বস্তুৰ সৌন্দৰ্য দুগুণ বাঢ়ি যায়। গতিকে মই ইয়াত উডফিন নামৰ বাৰ্ণিছটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও এইটোকে ব্যৱহাৰ কৰিব পাৰে যদি কৰিব বিচাৰে। এনেকুৱা ধৰণৰ বাৰ্ণিছৰ টেমা আপোনালোকে নিজৰ ঘৰৰ ওচৰতে থকা যিকোনো ধৰণৰ হাৰ্ডৱেৰ ষ্ট'ৰত পাই যাব। বাৰ্ণিছ কৰি এটোৱাৰ পাছত এনেদৰে মই ইয়াক কিছু সময়ৰ বাবে শুকাবৰ বাবে এৰি থৈ দিলোঁ। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব, আৰু যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই।